নমস্কাৰ এই মুহূৰ্তত এটা ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো অসম বিধানসভাৰ বাজেট দাখিল কৰা হল তাৰ পাছতে এতিয়া ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ যে হ্ৰাস পাব বিদ্যুতৰ মাচুল অৰ্থাৎ কিমান টকাকৈ হ্ৰাস পাব কিমান ইউনিট বিদ্যুৎ খৰচ কৰিলে প্ৰতিটো মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ পৰিয়ালে এই সুবিধা লাভ কৰিব গতিকে বিদ্যুতৰ মাচুল কম কৰাৰ সিদ্ধান্ত লৈছে এইবাৰ ৰাজ্য চৰকাৰে শীঘ্ৰে হ্ৰাস পাব বিদ্যুতৰ মাচুল কিমান কৰে হ্ৰাস পাব সবিশেষ জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত বিদ্যুতৰ মাচুল হ্ৰাস পাব প্ৰতি ইউনিটত 1 টকাকৈ প্ৰতি ইউনিট বিদ্যুৎ খৰচ কৰিলে 1 টকাকৈ অৰ্থাৎ প্ৰতি ইউনিটত 1 টকাকৈ যদি কমকৈ এইবাৰ চৰকাৰক দিলেও সুবিধা লাভ কৰিব আৰু 120 ইউনিট প্ৰতি মাহত অৰ্থাৎ এটা পৰিয়ালে বা এগৰাকী গ্ৰাহকে যদি মাহত 120 ইউনিট বিজুলী খৰচ কৰে তেন্তে 1 ইউনিট বিদ্যুতত 1 টকাকৈ হ্ৰাস পাব আৰু যি প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ আঁচনি আছে সেই সূৰ্যঘৰ আঁচনিৰ ক্ষেত্ৰতো চৰকাৰী কৰ্মচাৰীৰ বাবে কিছুমান সুবিধা দিয়া হৈছে কিছুমান সাহায্য দিয়া হৈছে প্ৰতি ইউনিটত হ্ৰাস পাব 1 টকাকৈ বাজেট অধিৱেশনত বাজেট দাখিল কৰোঁতে ডাঙৰ সিদ্ধান্ত লৈছে মাহে 120 ইউনিট খৰচ কৰা গ্ৰাহকৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব আৰু মে' মাহৰ অৰ্থাৎ 1 মে'ৰ পৰা এই সুবিধাৰ পৰা লাভান্বিত হ'ব পাৰিব গ্ৰাহকসকলে নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এই ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিক লৈও ডাঙৰ সিদ্ধান্ত ৰাজসাহায্য দিয়া হ'ব শীঘ্ৰে বিদ্যুতৰ মাচুল হ্ৰাস পাব গতিকে বিদ্যুতৰ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত যি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ হৈছিল স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াৰ অন্তত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিদ্যুতৰ মাচুল যদি কোনো গ্ৰাহকে 120 ইউনিটলৈ বিদ্যুৎ ব্যৱহাৰ কৰে তেন্তে তেওঁলোকৰ বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত 1 ইউনিট যদি বিদ্যুৎ খৰচ কৰে তেন্তে 1 টকাকৈ হ্ৰাস পাব অৰ্থাৎ প্ৰতি ইউনিট বিদ্যুতত 1 টকাকৈ হ্ৰাস পাব আৰু লগতে যিসকল সূৰ্যঘৰ আঁচনিৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰী আছে বা অন্য লোক আছে তেওঁলোকৰ যি ব্যৱহাৰ কিমান কিলোৱাট তেওঁলোকে মাহেকীয়া বিদ্যুৎ ব্যৱহাৰ কৰিব তাক লৈও ৰাজসাহায্য প্ৰদান কৰিব চৰকাৰে 120 ইউনিট খৰচ কৰা পৰিয়ালে এইবাৰ প্ৰতি ইউনিটত 1 টকাকৈ কম কৰি দিয়া হ'ব অৰ্থাৎ 1 ইউনিটত 1 টকা হ্ৰাস পাব এয়া বাজেট দাখিল কৰাৰ লগে লগে বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰিছে ভাল খবৰ এই মুহূৰ্তত অসমৰ প্ৰতিটো পৰিয়ালৰ বাবে যে বিদ্যুতৰ মাচুল 1 টকাকৈ হ্ৰাস পাব আৰু এই নিয়ম মে'ৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে